নিশ্চয়কৈ সমাগত ৰঙালী বিহু আৰু ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। ঠিক তেনে সময়তে মই বৰ্তমান উপস্থিত হৈছোহি নগাঁও জিলাৰ চামগুৰিৰ বিলৰ পাৰত আৰু ইয়াতো দেখিবলৈ পোৱা গৈছে মহিলাসকল ব্যস্ত হৈ পৰিছে তাঁতশালত বিভিন্ন কাপোৰ বৈছে তেওঁলোকে। মই ইয়াৰ ভিতৰৰ পৰিৱেশ দেখুৱাম পোনে পোনে। এয়া হৈছে চামগুৰি বিলৰ পাৰৰ পৰিৱেশ আৰু এনেধৰণে যিহেতু বিহু সমাগত ৰঙালী বিহু সমাগত যাৰ বাবে এতিয়া পূৰ্ণ প্ৰস্তুতি চলিছে বিভিন্ন প্ৰান্তত বিহুৰ অখৰাকে ধৰি যিসকল শিপিনী আছে এই শিপিনীসকলো দেখিবলৈ পোৱা গৈছে যে পূৰ্ণ গতিত প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে আৰু চামগুৰি বিল পাৰতো এতিয়া 3গৰাকী শিপিনীয়ে পূৰ্ণ প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে যেহেতু গামোচাকে ধৰি বিভিন্ন কাপোৰ ইয়াৰ পৰাই প্ৰস্তুত কৰা হয় আৰু এই স্থানৰ পৰাই বিভিন্ন যিসমূহ বিহুৰ কমিটিৰ লোক আছে এই লোকসকলে ইয়াৰ পৰাই গামোচাসমূহ নিয়ে যাৰ বাবে এতিয়া পূৰ্ণ প্ৰস্তুতি চলি আছে। আমি বিএ নিউজ প্লাছত পোনে পোনে দেখুৱাই আছো সমগ্ৰ পৰিৱেশ চামগুৰিৰ পৰা আৰু চামগুৰিৰ শিপিনী এগৰাকী আছে মই পোনে পোনে তেওঁৰ ওচৰলৈকে যাম তেওঁৰ লগতো কথা পাতি। কি ক'ব বাইদেউ, পোনপ্ৰথমে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো আগতীয়াকৈ আৰু এইবাৰ কেনেকুৱা আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা? প্ৰথমে ধন্যবাদ আৰু আপোনালোকলৈও শুভেচ্ছা থাকিল ৰঙালী বিহুৰ আগত আৰু সকলোলৈ শুভেচ্ছা থাকিল। আমাৰ প্ৰস্তুতি বহুত ধুনীয়া আৰু যিখিনি আমি ছাপোৰ্ট পাইছোঁ ৰাইজৰ পৰা সেইখিনি শলাগ ল'বলগীয়া। আমি দিবহে পৰা নাই, গতিকে ইয়াততো পুৰা ব্যস্ততা আমাৰ ৰাতিলৈকে কাম চলে। বিহুকেইদিন আমাৰ 8টা 9টালৈকে কাম চলে। গতিকে ইয়াত দেখিছে আমাৰ বাইদেউহঁতে গামোচা বৈ আছে, সিফালে আমাৰ টচ আৰু মুগা আৰু ইফালে কেঁচাপাত। গতিকে এনেধৰণে ব্যস্ততা। এতিয়া গামোচা এতিয়া বিহু বুলি গামোচাটো বেছি কৰা হৈছে। তাৰপিছত মুগাৰ কাম কৰি থকা হৈছে, টচ আৰু মুগাৰ, তাৰপিছতে কেঁচাপাত কৰি থকা হৈছে। যিসমূহ ৰেট আছে এইসমূহ কেনেকে লগাই আৰু প্ৰশিক্ষণ বিলাকো দিয়া হয় ইয়াত, যিহেতু আপুনি নিজে প্ৰশিক্ষণ দিয়ে, কেনেধৰণে প্ৰশিক্ষণ দিয়ে? ইয়াতে প্ৰশিক্ষণটো আমি ফ্ৰীকে দিওঁ কাৰণ যিহেতু এইটো ৱেভিং আমাৰ ইয়াতে নাই। চামগুৰিত মই এতিয়ালৈকে জনাত এনেকুৱা এটা ইণ্ডাষ্ট্ৰি নাই বাৰু, সেইকাৰণে শিকাব লগা হৈছে আৰু প্ৰশিক্ষণটো আমি ফ্ৰীকে দিওঁ। প্ৰথমে মই প্ৰশিক্ষণ দিয়াইছিলোঁ এই বাইদেউ 5গৰাকীক দিয়াইছিলোঁ, সেয়া আমি শুৱালকুছিৰ পৰা মানুহ আনি দিয়াইছিলোঁ। বৰ্তমান এতিয়া প্ৰশিক্ষণটো ময়ে দিওঁ আৰু ইয়াতে ৰেটবোৰ ক'ব গ'লে ৰেটবোৰ প্ৰপাৰকৈ মই ক'ব নোৱাৰিম কাৰণ আমাৰ তলত যিখিনি মানুহ আছে তেওঁলোকৰ অকণ অসুবিধা হয় কাৰণ গামোচাটো তেওঁলোকে ইয়াৰ পৰা নি বিকিব লগা হয়। কিমানমান গামোচা নিয়ে ইয়াৰ পৰা মিনিমাম একদম কম হ'লে 30 মানৰ পৰা আৰম্ভ হয়, 30 পিচ হ'লচেল 30 পিচৰ পৰা আৰম্ভ হয়, গতিকে 150-200লৈকে গামোচা এনেকৈ এজনে নিয়ে। যিহেতু গামোচা এখন প্ৰস্তুত কৰোঁতে কিমান সময় লাগে? সময়টো লাগে বাৰু, এখন গামোচা আপোনাৰ 2.5 ঘণ্টা 3 ঘণ্টাত ওলাই যায়গৈ। গতিকে দিনটোত তেওঁলোকে জিৰাই খটাই আৰু একেবাৰে বহুত কষ্টকৈ কৰিব লগা নহয়, জিৰাই খটাই আপোনাৰ 3খন গামোচা ধুনীয়াকৈ ওলায়। আপোনাৰ যিসমূহ গামোচা আছে এই গামোচাসমূহৰ কেনেধৰণে প্ৰস্তুত কৰা হয়, ফুল কেনেকৈ বচা হয়? আমি এতিয়া ফুলৰ প্ৰচেছটো ইয়াত কাৰ্ড থাকে, ফুলৰ চানেকি থাকে, আমি ফুলটো আমি কম্পিউটাৰত বনাই আনো। গতিকে ফুলৰ চানেকি দি পেলাই ইয়াত কাৰ্ডটো আগৰ প্ৰচেছটো নাই। আগতে যেনেকৈ আমি কাঠিত বাচিব লগা হয়, এতিয়া আকৌ উজু হ'ল। এতিয়া জাকাৰ্ড বুলি যিটো মেচিন হয় এই আপোনালোকে চাব পাৰে ওপৰত, এই মেচিনটোৰ থ্ৰুৱেদি ফুলখিনি উঠে। গতিকে অকণমান সহজ আৰু এতিয়া। চৰকাৰৰ ফালৰ পৰা একো পোৱা নাই বা মই তেনেকৈ ধৰণে একো বিচৰাও নাই এতিয়ালৈকে।
এনেকুৱা এটা প্ৰতিষ্ঠান আপুনি আৰম্ভ কৰিছে যিহেতু বিহুৰ টাইমত শিপিনীসকল ঘৰ এৰি এতিয়া তাঁতশালত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। মানে কি কথাটো এনেকুৱা বিচাৰিব লগাকে তেনেকুৱা নাই, কিন্তু মই ইয়াতে দেখিছো মানুহবোৰ এনে থাকে, বহুত যথেষ্ট সংখ্যক মহিলা এনে থাকে আৰু আত্মনিৰ্ভৰশীল হ'ব লাগে। প্ৰথমে মই এইটো ইণ্ডাষ্ট্ৰি ইয়াতে আৰম্ভ কৰাৰ আঁৰত আছিল মই কেনেকে 10 গৰাকী মানুহক আত্মনিৰ্ভৰশীল কৰাব পাৰো। সেইকাৰণে আচলতে মোৰ শাল আছিল আপোনাৰ ধেমাজিত, মই তাতে কাম কৰাইছিলো আৰু শুৱালকুছিত। গতিকে তাৰ পৰা মোৰ অনাৰ প্ৰচেছটো এটা কাৰণে মই ভাবিলো যে মোৰ আশে পাশে যিমান মানুহ থাকে মই যদি 10 গৰাকীকো দিব পাৰো কিবা এটা কাম, সেইটো কাৰণেহে মই এইটো আৰম্ভ কৰিছিলো। আৰু এতিয়াও আৰু ফ্ৰী, সেইকাৰণে মই ফ্ৰী ৰাখিছো ট্ৰেইনিংটো। আচলতে এই ট্ৰেইনিংটো দিয়ালে আমি 30,000 মান খৰচ হয় ট্ৰেইনিং এটা দিয়াওঁতে। আহিব পাৰে একদম ফ্ৰীকে ট্ৰেইনিং, আৰু মোৰ তাত নকৰিলেও কথা নাই, বা মোৰ তাত ট্ৰেইনিংটো মই ফ্ৰীকে দিম, লাগিলে বেলেগতো কৰক, কিন্তু মুঠতে আত্মনিৰ্ভৰশীল হ'ব লাগে প্ৰতিগৰাকী নাৰী। হয়, নিশ্চয়কৈ আচলতে এয়া আছিলে মন্তব্য আমি আপোনালোকক শুনালো। যিহেতু শিপিনীসকলে আমাৰ আগত মন্তব্য কৈছে, আৰু এগৰাকী শিপিনী আছে, মই পোনে পোনে তেওঁৰ ওচৰলৈকে গৈছো। কি ক'ব, কিমান দিনৰ পৰা কাম চলাই আছে আপোনালোকে? আমি এতিয়া কাম কৰা এতিয়া এবছৰে হ'বগৈ আৰু। আমি যোৱা বছৰ জেঠতে আমি আৰম্ভ কৰিছো, তাৰপিছত এতিয়া এই জেঠ পালেগে আমাৰ এবছৰ হ'বগে ইয়াত কাম কৰা। আপুনি কি লগাই আছে এতিয়া? মই এতিয়া বৰ্তমান গামোচা লগাই আছো। গামোচা কেনেধৰণৰ এতিয়া প্ৰস্তুতি কৰা হয় বা কিমান দিন সময় লাগে এখন গামোচা? এখন গামোচা ওলাওঁতে মানে আমি তেনেকে হেৰি কৰিব নোৱাৰো, মানে আমাৰ 2খন গামোচা আমি 2 দিনত বা 1.5 দিনত তেনেকে উলিয়াব পাৰো। হয়, নিশ্চয়কৈ মোৰ লগত আৰু এগৰাকী শিপিনী আছে, মই তেওঁলোকৰ ওচৰলৈকে যাম। যিহেতু বিহু সমাগত, যাৰ বাবে এতিয়া পূৰ্ণ প্ৰস্তুতি চলি আছে বিভিন্ন প্ৰান্তত, আৰু সমান্তৰালকৈ শিপিনীসকলো ব্যস্ত হৈ আছে। কি ক'ব আপুনি, কিমান দিনৰ পৰা ইয়াত কামত জড়িত হৈ আছে এই কামৰ লগত? এতিয়া প্ৰায় বছৰ হোৱা নাই, 8-9 মাহ এনেকুৱা হৈছে আমি কাম কৰা। তো তেতিয়াৰ পৰাই জড়িত হৈ আছো, প্ৰথম অৱস্থাৰ পৰাই, আৰু যেতিয়াৰ পৰা বাইদেউ ইণ্ডাষ্ট্ৰিটো আৰম্ভ কৰিছে তেতিয়াৰ পৰা এতিয়া বৰ্তমান কৰি আছে। এইটো আৰু টচৰ হয়, টচ মুগা বুলি কয়, বিহুত নহয় আমাৰ অসমীয়া। এইবিলাকৰ ৰেট আছে, ডিজাইনৰ ওপৰত কথা হয়। এইবিলাক 12-15 হাজাৰ এনেকুৱা হ'ব পাৰে। মুগা ইয়াত যদি মুগা বৈ দিয়া হয় 30ৰ ওপৰত যাব পাৰে, 30,000 ওপৰত এনেকুৱা আৰু ডিজাইনৰ। আৰু তেনেকুৱা নাই দেখা বাৰু, শুনাও নাই, এইটোৱে প্ৰথম পাইছো আৰু আমি। হয়, স্বাৱলম্বী হৈছো। হয়, নিশ্চয়কৈ এয়া আছিলে শিপিনীসকলৰ মন্তব্য। আৰু এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে নগাঁও জিলাৰ চামগুৰি বিলৰ পাৰত দেখিবলৈ পোৱা গৈছে শিপিনীসকল পূৰ্ণ ব্যস্ততাৰ মাজত এতিয়া দেখিবলৈ পোৱা গৈছে ৰঙালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে। আৰু মই DA News Plus আহি উপস্থিত হৈছিলোঁ সেই শিপিনীসকলৰ ওচৰত, আৰু শিপিনীসকলৰ সমগ্ৰ পৰিৱেশ দেখুৱালোঁ। আৰু এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চামগুৰি বিলৰ পাৰতো শিপিনীসকল ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে ৰঙালী বিহু